নীৰেণ বৰাই কোৱাৰ দৰে অসমত এচাম লোক আছে যি লোকসকলে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে অসমৰ জনসাধাৰণক পণবন্দী কৰি লয়। বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মানুহক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰি মানুহৰ মন আনফালে ঢাল খুৱাবলৈ বিভিন্ন ধৰণেৰে অপচেষ্টা আৰম্ভ কৰে। যিটো সময়ত সাধাৰণ মানুহে ভাত কাপোৰৰ সমস্যা লৈ জীয়াই থকাৰ সংগ্ৰামক লৈ ত্ৰাহি মধুসূদন দেখিছে, সেই সময়ত এচাম লোকে আমাৰ মাজত কিছু ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি কেৱল ৰাজনৈতিক মুনাফাৰে সাধাৰণ মানুহক বিপথে পৰিচালনা কৰিব বিচাৰিছে। সেয়েহে আমি সেইসকলৰ জালত ভৰি নিদি নীৰেণ বৰা অধিবক্তাই কোৱাৰ দৰে আইনগত কিছু কথা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়াই বিভিন্ন সময়ত যিধৰণেৰে কেইদিন উক্তি দিছে তাৰ কেইটামান দিশৰ ওপৰত আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, আলোকপাত কৰিব বিচাৰিছোঁ। বহু সময়ত দেখা যায় যে কিছু মানুহে কিছু সমস্যা জীয়াই ৰাখিব বিচাৰে। যেতিয়াই কিছু সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়ে, সেই সমস্যা সমাধান হৈ গ'লে তেওঁলোকৰ অসুবিধা হোৱাৰ পৰিপ্ৰেক্ষিতত এই সমস্যাবিলাক জীয়াই ৰাখিবলৈ বিচাৰে। উদাহৰণস্বৰূপে যে অসমৰ বিদেশী বিতৰণৰ যি সমস্যা, সেই সমস্যা যেতিয়াই সমাধান হোৱাৰ পথত আগবাঢ়ে তেতিয়াই এচামে বিদেশীৰ পক্ষ লয় আৰু স্বদেশী মানুহক টাৰ্গেট কৰে, আৰু যেতিয়াই স্বদেশী মানুহক টাৰ্গেট কৰে সেই স্বদেশীসকলে আইনৰ আশ্ৰয় লয়, আইনে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে আৰু প্ৰকৃত বিদেশীসকল বাচি যায়। আমি সদায় কৈছোঁ যে অসম চুক্তি আধাৰত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা লোকসকল তেওঁলোকৰ অসমৰ পৰা দেশৰ পৰা যোৱাটো অসমৰ সকলো শ্ৰেণীৰ ৰাইজে বিচাৰে। এই কথা আমাৰ কংগ্ৰেছ দলেও বাৰম্বাৰ কৈ আহিছে, আৰু সেইকাৰণেই আমি অসম চুক্তি কৰি এই সমস্যা সমাধান কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ। বহুদিন এই অসম চুক্তি পালন কৰাৰ কাৰণে, এই সমস্যা সমাধান কৰিবৰ কাৰণে NRC কৰাৰ কথা কোৱা গৈছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ স্বাক্ষৰকাৰী আৰু বিভিন্ন দল সংগঠন লানি আলোচনা কৰাৰ অন্তত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী থকা অৱস্থাত সদৌ অসম ছাত্ৰ সন্থা আৰু তেওঁলোকৰ লগত থকা বহু সংগঠনৰ লগত আলোচনাৰ অন্তত অসমৰ প্ৰায় সকলো লোকৰ মত সাপেক্ষে এটা সৰ্বসন্মত সিদ্ধান্ত হয় যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সেই লোকসকলৰ ক্ষতি সন্মতিৰ সৈতে অসম চুক্তি হ'ব, আৰু অসম চুক্তিৰ ভিত্তিত আমি NRC কৰিম, আৰু এই সমস্যা সদায়ৰ কাৰণে সমাধান হৈ যাব। এই ক্ষেত্ৰত আমি যিখন আইনৰ যোগেদি NRC কৰা হৈছে সেইখন আইন কয় চিটিজেনশ্বিপ এক্ট। এই কথাটো মই সেইকাৰণে আপোনালোকক ব্যাখ্যা কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাজত এনে কিছুমান কথা বিলাই দিয়ে যিবিলাকৰ কথাত আমি ভৰি দি আমি আচল কথাবিলাক আমাৰ থাকি যায়। NRC হৈছে চিটিজেনশ্বিপ এক্টৰ আধাৰত। কেনেকৈ হৈছে? NRC হৈছে যে ভেৰিফিকেশ্যন হৈছে, প্ৰত্যেকজন মানুহৰ ভেৰিফিকেশ্যনৰ অন্তত, ভেৰিফিকেশ্যনৰ পিছত হিয়াৰিং হৈছে, হিয়াৰিঙৰ পিছত ফেমিলি ট্ৰী চাইছে, ফেমিলি ট্ৰী পোৱাৰ পিছত যিসকল মানুহে কাগজ দিয়ে তাক বেক হেণ্ড ভেৰিফিকেশ্যন বুলি কয় আইনগত ভাষাত,
বেক এণ্ড ভেৰিফিকেশ্যন মানে যিসকল মানুহে কাগজবিলাক দিছে সেই কাগজবিলাক সত্য নে অসত্য চাবৰ কাৰণে সেই অফিচবিলাকত পঠিয়ায় এই গোটেই প্ৰচেছটো হৈ যোৱাৰ পাছত সুপ্ৰিম কোৰ্টে মাননীয় সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে তাক মনিটৰিং কৰিছে এই মনিটৰিং কৰাৰ পাছত 31 আগষ্ট 2019 তাৰিখে এনআৰসি প্ৰকাশ পায় এনআৰসি প্ৰকাশ পোৱাৰ পাছত কোনে মিঠাই খাইছে কি খাইছে সেই সকলো আপোনালোকে জানে সেইবিলাক কথা মই ক'ব খোজা নাই যেতিয়া আইনগত দিশত এনআৰসি ঘোষণা কৰিলে তাৰ লগে লগে গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে তেওঁলোকে ঘোষণা কৰিলে যে পাৰ্সনছ লেফট আউট অফ এনআৰসি ফাইনেল লিষ্ট not to be detained under any circumstances till they exhaust all remedies available under law. Such persons to continue to enjoy all rights as earlier, like any other citizen, that is right of employment, education, property, etc. Kune dise? It is DIPR Assamor jogedi hoise DG Northeast Ministry of Home Affairs. Jikhini manu antobhukto hol hikhini kotha to koise. যিখিনি লেফট আউট হল সেই মানুহখিনিৰ কথাও কৈছে যে তেওঁলোকে সকলো যেতিয়ালৈকে তেওঁলোকৰ আইনগতভাৱে তেওঁলোকে নিজে এপ্লাই কৰি তেওঁলোকে নিজেই নাগৰিক হয় নে নহয় সেইটো পৰীক্ষা চূড়ান্ত নহব তেতিয়ালৈকে তেওঁ নাগৰিকত্বৰ সকলো সুবিধা পাব কি পাব সেইখিনিও দিছে যে শিক্ষাৰ ক্ষেত্ৰত পাব তেওঁলোকে প্ৰপাৰ্টি ক্ষেত্ৰত পাব চাকৰি বাকৰি ক্ষেত্ৰত পাব এই কথাখিনি গভৰ্নমেন্ট মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে 2 সেপ্টেম্বৰ 3:55 তেওঁলোকে ঘোষণা কৰিছে 2019 তাৰ পিছতে আকৌ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে যে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কৈছে যে অন 2/9/2019 the Ministry of External Affairs released an official statement which unequivocally stated that the office of the state coordinator NRC Assam released a press statement on the publication of final NRC as on 31st August 2019. It has been further stated in the official statement that the updating of NRC is a statutory, transparent, legal process mandated by the Honorable Supreme Court of India. For those who are not in the final list will not be detained and will continue to have all rights as before till they have exhausted all the remedies available under law. They will not be deprived of any rights of entitlements which they have enjoyed before. Eta dile Home Ministry, eta dile External Affairs Ministry. Okol hekhini nohoy. Ei kotha jetia Rashtrosangot uthile. Rashtrosangot tetia the United Nations High Commissioner for Human Rights, Michael Bachelet, in her opening statement on 9/9/2019 in 42nd session of the United Nations Human Rights Council, UNHRC, in Geneva, Switzerland, said the recent National Register of Citizen verification process in the Northeast India state of Assam has caused great uncertainty and anxiety with some 1.9 million, that means 19 lakhs about. Titia ki kole? The Secretary East in the External Affairs Minister Government of India defending the National Register of Citizen NRC in the state of Assam on 10/9/2019 in 42nd session of the UNHRC said that NRC is a statutory, transparent, non-discriminatory legal process mandated and monitored by the Supreme Court of India. Any decision that is taken during the process of its implementation will comply with Indian law and will be consistent with India's democratic traditions. Eta dile Ministry of Home Affairs, Ministry of External Affairs, tar pisode Rashtrosangotu
এক্সটাৰ্নেল এফেয়াৰ্ছৰ ইষ্টে এই কথাখিনি ক'লে এতিয়া কথা হ'ল যে এই যে আইনখন এই আইনখন কি আইন আমাৰ ইয়াত জানে আপোনালোকে যে কিছুমান চেন্ট্ৰেল আইন থাকে কিছুমান ষ্টেট আইন থাকে এইখন টোটেলি চেন্ট্ৰেল আইন চেন্ট্ৰেল এক্ট যেনেকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যন কৰাৰ সময়ত গোটেই কামখিনি কৰে আৰু ইয়াৰ ইলেকশ্যনৰ অফিচাৰবিলাকক তেওঁলোকৰ অধীনৰ অফিচাৰ বনায় তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচাৰ হয় ঠিক তেনেকে নিৰ্ধাৰিত এই কামবিলাকত যেতিয়া এনআৰচিৰ সময়তে হওক বা অন্যান্য ক্ষেত্ৰতে হওক মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে বা এক্সটাৰ্নেল এফেয়াৰ্ছে যেতিয়া তেওঁলোকৰ ষ্টেট গভৰ্ণমেণ্টৰ কোনো এমপ্লয়ীক লগায় সেই সময়খিনিত তেওঁলোকৰ অফিচাৰ হয় কিন্তু তেওঁলোকৰ নিজা একো নাথাকে এজ পাৰ দ্য গাইডলাইন অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট তেওঁলোকে এই কথাবিলাক কৰিব লাগে এতিয়া কথাটো হ'ল আচলতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক অসংলগ্ন কথাবিলাক কৈ আছে এই কথাবিলাকত তেওঁৰ কৰবাত বিজেপিৰ লগত বেয়া পাই পেলাই মিনিষ্ট্ৰীৰ লগত কনফ্লিক্ট হৈছে নেকি কাৰণ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ বিৰুদ্ধে কৈ আছে তেওঁ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইখিনি লিগেল ৰাইট দিছে আৰু তেওঁ কৈ আছে যে এনআৰচি ইয়াত নহ'ব ক'ৰবাত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰৰ লগত তেওঁৰ মনোমালিন্য হৈছে নেকি কাৰণ এইখনটো চেন্ট্ৰেল এক্ট এইখনটো ষ্টেট এক্ট নহয় আৰু তেওঁৰ নিজৰ মাজতে অলপ কনফ্লিক্ট হৈছে নেকি মই মনত পেলাই দিব বিচাৰিছো কেইদিনমানৰ আগত যেতিয়া ডিলিমিটেশ্যন হ'ল ডিলিমিটেশ্যন সময়ত যেতিয়া আমি সকলো বিৰোধী পক্ষই ক'লো যে 2001 চেন্সাছ মতে হ'ব নালাগে এক চনৰ লেটেষ্ট চেন্সাছ হৈছে 2011 চেন্সাছ 2011 চেন্সাছ মতে হ'ব লাগে কাৰণ এট দি টাইম অফ ডিলিমিটেশ্যন যেতিয়া অল অভাৰ ইণ্ডিয়া হৈছিলে তেতিয়া আমি এটা যুক্তি দিছিলোঁ যে 2001 চনৰ চেন্সাছত বহুত আপোনাৰ বিদেশী আছে সেইকাৰণে আমি 2000 এনআৰচি নোহোৱালৈকে কৰিব নালাগে সকলোৱে ক'লে আমি সেইকাৰণে ক'লো যে এনআৰচি হৈ গ'ল এনআৰচি হোৱাৰ পিছত আমি ক'লো যে 2011ত আহক এতিয়া লেটেষ্ট চেন্সাছ আছে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুক্তি দিলে যে এই মেটাৰটো সেটেল হৈ গ'ল এই সকলটো স্বদেশী এই লোকসকলটো ভাৰতীয় হবল জুৰে তেওঁ ক'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত ইয়াত আহি তাত গৈ আপোনালোকক মই দেখুৱাই দিম বিভিন্ন যুক্তি যে এইটো যে সেটেল মেটাৰ 2001 চনৰ চেন্সাছ বৈধ তাত থকা সকলো নাগৰিক বৈধ নাগৰিক গতিকে সেই নাগৰিকসকলক লৈ পেলাইহে ডিলিমিটেশ্যন হ'ব লাগে বিৰোধী পক্ষ অৰ্থাৎ কংগ্ৰেছকে লৈ বাকী বিৰোধী পক্ষই যিটো কৈছে 2011 চেন্সাছ মতে হ'ব নালাগে আৰু সেইটো বৈধতা দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আৰু সেইটো বৈধতা দি 2001 চনত মতে ডিলিমিটেশ্যন হ'ল এতিয়া তেওঁৱে কইনাৰ বাপেক তেওঁৱে দৰাৰ মাক আমি কি কৰিম কোনফালে কৰিম আপুনি তেওঁৱে কৈছিল যে 2001 চনৰ চেন্সাছৰ পিছত আৰু সেই মানুহখিনি বৈধ আজি কৈ আছে এনআৰচি বৈধ নহয় এনআৰচি মতে নহয় তো অসম চুক্তিও তেওঁ নামানে গতিকে এই কথাখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো চিটিজেনশ্বিপ এক্ট সেই চিটিজেনশ্বিপ এক্টৰ মতেহে আপোনাৰ চিটিজেনছৰ লগত কথা পাতিছোঁ কাৰণ এইখন অকল চিটিজেন তেওঁ এতিয়া ক'বলৈ কৈছে ফৰেনাৰ্ছ এক্ট ইজ টোটেল ডিফাৰেণ্ট মই এইটোৰ লগত মিলাব খোজা নাই এটা হ'ল ফৰেনাৰ কোনোবা ইয়ালৈ আহিছে বৈধভাৱে অহা নাই সেইসকলক কিবা কৰক 1971 চনৰ লোকসকলৰ পিছত আহিছে ধৰিছে এইসকলৰ লগত ক'বলৈকে একো নাই ইয়াত এটা দীঘলীয়া প্ৰচেছ আছে অসম চুক্তি মতে ইয়াত আছে ট্ৰিব্যুনেল হ'ব এটা ট্ৰিব্যুনেলকো তেওঁলোকে নামানে হ'ল ট্ৰিব্যুনেলক এটা আমাৰ সুপ্ৰিম কোৰ্টে দিছে সুপ্ৰিম কোৰ্টৰ উদ্ধত হৈ গ'ল তেওঁ ইয়াত আছে কিছুমান ডি ভোটাৰৰ ক্ষেত্ৰত তেওঁলোকে প্ৰথমে ট্ৰিব্যুনেললৈ যাব ট্ৰিব্যুনেলত যদি বেয়া হয় ট্ৰিব্যুনেলত এপিল কৰিব ট্ৰিব্যুনেলত এপিল কৰিবলৈ পাৰিলে বেয়া হ'লে তেওঁলোকে হাইকোৰ্ট যাব হাইকোৰ্টত নহ'লে হাইকোৰ্টত এপিল কৰিব হাইকোৰ্টত এপিল কৰি পেলাই নোৱাৰিলে সুপ্ৰিম কোৰ্টত যাব এই গোটেই লিগেল প্ৰচেছটো নোহোৱাকৈয়ে এতিয়া বেলেগ এখন আইন 1950 চনৰ আইন এখনত যিখন নাগৰিকৰ কাৰণে প্ৰযোজ্য নহয় যিখনৰ নামেই হ'ল যে বিদেশীৰ কাৰণে ফৰেনাৰ্ছৰ কাৰণে সেইখন তেওঁ ইমপ্লিমেণ্ট কৰি
তেওঁ এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে, যাতে মই প্ৰথম কোৱা কথাটো ৰাইজে সুধিব নোৱাৰে যে ইলেকশ্যনৰ আগত যে কৈছিলে যে কংগ্ৰেছে একো কাম কৰিব পৰা নাই, আমি 2 কোটিকে চাকৰি দিম, ক'ত দিলা দিয়া, 25 লাখকে বছৰি চাকৰি দিম, ক'ত দিলা দিয়া, 6 জনগোষ্ঠীক আমি জনজাতি কৰিম, ক'ত কৰিলা কোৱা, তোমালোকে যে কৈছিলা যে 350 টকা আজি বহুত দিনৰ আগত, এতিয়াতো আৰু বাঢ়ি যাব, দৈনিক হাজিৰা দিম টি গাৰ্ডেনৰ মানুহখিনি ক'ত দিলা দিয়া। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত বঙালী হিন্দু মানুহখিনি যে বিচাৰি ফুৰিছে যে ব্ৰহ্মপুত্ৰ ভেলীত আমাক এজন মন্ত্ৰী লাগে, কোনজন মন্ত্ৰী কোৱা, এই কথাবিলাক যেতিয়া মানুহৰ কথা, এনলাইটেন মানুহৰ সেই কমিউনিটিৰ কথা যেতিয়া আহিলে, মাটিত যেতিয়া আহিছে যে তুমি তৰুণ গগৈ ডাঙৰীয়াক এদিন কন্দুৱাই দিছিলা যে 10,000 কোটি টকা ধাৰ লৈ অসমখনক ধাৰুৱা কৰিলা, তুমি আকৌ কৈছা এতিয়া মিছা কথা কেতিয়াও নকয়, আপোনাৰ এই বিধানসভাত একে সংস্কৃত শ্লোকৰে সৈতে মই দেখুৱাই দিম, ৰিটাৰ্ণ স্পীচ আছে যে অসমখন শেষ কৰি গ'ল, চাণক্যৰ উদ্ধৃত দি কৈছিলা যে যদি ধাৰ লয় তেতিয়াহ'লে সেইখন অমংগলীয়াৰ চিন। তেতিয়া চবে ভাবিছিল যে হিমন্ত বিশ্ব শৰ্মা এজন আহি গ'ল, যে এইজনৰ দিনত আৰু কোনো ধাৰ লোৱা নহয়, আৰু সেই মুখ্যমন্ত্ৰী আজি তুমি 1,52,00,000তকৈ বেছি টকা ধাৰ লৈ আজি তুমি জাষ্টিফাই কৰা। সেই কথাখিনি যেতিয়া ৰাইজে সুধিব খোজে, তেতিয়া মানুহৰ মনটো অন্যফালে ঢাল খুৱাই এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰে, আৰু সেই ধুঁৱলি কুঁৱলী পৰিসৰৰ মাজত তেওঁৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰে এটা গভীৰ ষড়যন্ত্ৰ। গতিকে মই এই কথাত আপোনালোকক কৈছো, তেওঁ কৰা কথাবিলাকতো এটা হাৰাছমেণ্ট এটা পুলিচৰ দি পেলাইতো কৰিবই পাৰে, কিমানক এৰেষ্ট কৰিছে, লগে লগে আপোনালোকৰ বিলো পাইছে, আপোনালোকৰ মাজৰো বহুতক এৰেষ্ট কৰি লৈ গৈছে। গতিকে এইটোতো অন্যায় হৈয়ে থাকেই। এতিয়া আপোনালোকে কেইদিনমানৰ আগত আপোনালোকে তেলেংগানা, অলপ দূৰ কাৰণে বহুতে নাজানে, তেলেংগানাৰ যিজন মুখ্যমন্ত্ৰী আছিল কেচিআৰ, ঠিক একেধৰণে ৰাজত্ব কৰিছিল। তেওঁ নিজেই বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল, কৰাপশ্যন কৰিছিল, এই বিৰোধী পক্ষক আমাৰ সাংবাদিকসকলক অত্যাচাৰ কৰিছিল। যিজন ৰেমন ৰেড্ডী আজি মুখ্যমন্ত্ৰী, তেওঁক এৰেষ্ট কৰিছিল, তেওঁৰ ছোৱালীৰ বিয়াত দিনাও তেওঁক আহিব দিয়া নাছিল। তাৰ পিছত মানুহৰ মনত তেওঁৰ প্ৰতি বিক্ষোভ হৈ আজি ৰেমন ৰেড্ডী, যিজনক জেললৈ পঠিয়াইছিল, সেইজনে আজি মুখ্যমন্ত্ৰী হ'ল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকোঁতে বহুত খবৰ পায়, ইণ্টেলিজেন্সৰ খবৰ পায়, তেওঁক যে সকলো শ্ৰেণীৰ ৰাইজে এতিয়া বেয়া পাইছে সেই কথাখিনি গম পাইছে। আজি আহোম সম্প্ৰদায়ৰ লোকসকলক তেওঁ যিটো নিহপতীয়া কৰিব বিচাৰিছে সেই কথাখিনি মানুহৰ মৰ্মে মৰ্মে উপলব্ধি কৰিছে। ডিলিমিটেশ্যনৰ যোগেদি মৰাণ মতক মানুহখিনিক তেওঁ যিটো চাইডলাইন কৰিব বিচাৰিছে সেই কথাখিনি গম পাইছে। চুতীয়া সম্প্ৰদায়ৰ লোকসকলে গম পাইছে যে তেওঁ যে কেনেকৈ তেওঁৰ সমষ্টিবিলাক নাইকিয়া কৰিব বিচাৰিছে। কোচ ৰাজবংশী মানুহখিনি খবৰ লওক, তেওঁলোকৰ মনটো বেয়া, কংগ্ৰেছে তেওঁলোকক জনজাতি দিছিলে, আজি তেওঁলোকৰ এজন উপযুক্ত মন্ত্ৰী যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। বঙালী হিন্দু মানুহখিনি কম ভোট দিলে নেকি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, নাচি নাচি ভোট ল'লে। আজি এজন মন্ত্ৰী তেওঁ মন্ত্ৰীসভাত ব্ৰহ্মপুত্ৰ ভেলী স্থান পোৱা নাই, কংগ্ৰেছৰ দিনত কিন্তু 4জন বঙালী হিন্দু মানুহ মন্ত্ৰী আছিলে। এই কথা বতৰাবিলাক যেতিয়া ৰাইজে সুধিবলৈ গৈছে, চাকৰি নোপোৱা ল'ৰা ছোৱালীবিলাক যেতিয়া কৈছে যে আমি চাকৰি নাই পোৱা, আপোনালোকে আজি অসমৰ বাহিৰত যাওক, প্ৰত্যেকটো ক্ষেত্ৰতে দেখিব যে আমাৰ ল'ৰা ছোৱালীয়ে কেনেকৈ আপোনাৰ তাত গৈ হাবাথুৰি খাই কাম কৰি আছে। প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ উপযুক্ত। আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিমান মানুহ, সকলো শ্ৰেণীৰ মানুহ, মই ধেমাজিৰ পৰা আদি কৰি বিভিন্ন শ্ৰেণীৰ নাম সৈতে মই কৈ দিম, যিমান ল'ৰা ছোৱালী বাহিৰত যাবলগীয়া হৈছে কামৰ সন্ধানত, কাৰো দিনত আজি হোৱা নাই। অসমৰ যদিও আপোনালোকে ৰং বিৰং দেখিছে ফ্লাইঅভাৰখিনি দি, অৱস্থা কিন্তু ভাল নহয় মানুহৰ ঘৰৰ। সেই কথাখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত কি ক'ব লাগে, বাহিৰত কি ক'ব লাগে অসংলগ্ন হৈ গৈছে। এই কথাখিনি যাতে ৰাইজে ভুল নুবুজে, মই পুনৰবাৰ কৈছো, এখন হ'ল চিটিজেনশ্বিপ এক্ট, এখন হ'ল ফৰেনাৰ্ছ এক্ট। তেওঁ মিলাব বিচাৰিছে। এইখিনি আইনৰ যোগেদি যিসকল চিটিজেন সেইসকলক কেতিয়াও এইটো কৰিব নোৱাৰে। কেৱল এই ইলেকশ্যন অহাৰ কাৰণে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে। তেওঁ ইয়াৰ যোগেদি যিসকল বিদেশী প্ৰকৃত ৭৭ চনৰ পিছত অহা লোকসকলেহে সুৰক্ষা পাব। কাৰণ তেওঁ লোকসকলে চাই থাকিব যে নাগৰিকসকলকেহে এইটো উৎপাত কৰিছে, যেতিয়া আমাৰ একো নহয়। আকৌ সেই 1971 চনৰ 25 মাৰ্চৰ পিছত অহা প্ৰকৃত বিদেশী লোকসকলৰে সুৰক্ষাৰ কাৰণে তেওঁ এইটো প্ৰচেষ্টা চলাইছে।